নাজিৰা আমাৰ বিভিন্ন বাতৰি কাকত আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল, আমি অসম সন্মিলিত মহাসংঘৰ যিটো সুৰক্ষা পৰিষদ, এই সুৰক্ষা পৰিষদৰ তৰফৰ পৰা আমি আজি এটা বিশেষ বিষয় লৈ এই সংবাদমেলৰ জৰিয়তে কিছু কথা আমি ৰাজহুৱা কৰিব খুজিছোঁ। আমি অসম সন্মিলিত মহাসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি মই মতিউৰ ৰহমান আৰু আমাৰ সচিব প্ৰধান ডক্টৰ হেমন্ত গগৈ, আমি যোৱা 25 তাৰিখে নাগালেণ্ডলৈকে গৈ NSCN IMৰ আমি বিষয়বিলাক আমি সাক্ষাৎ কৰিছিলোঁ আৰু NSCNৰ নেতৃত্বাধীন যিখন গভৰ্ণমেণ্ট অফ পিপলছ ৰিপাব্লিক অফ নাগালিম, তেওঁলোকৰ মানে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি এখন চিঠি প্ৰদান কৰিছোঁ। আৰু টুইংগালেং মুইভা ডাঙৰীয়া, ছেক্ৰেটাৰী জেনেৰেল অফ NSCN IM, তেওঁ অসুস্থ হৈ আছিল ৰিচেণ্টলি, এতিয়াও মানে সম্পূৰ্ণ ভাল পোৱা নাই আৰু সেইকাৰণে আমি তেওঁৰ খবৰ আমি ল'লোঁ, কিন্তু প্ৰত্যক্ষ সাক্ষাৎ কৰাত অলপ অসুবিধা হ'ল আৰু তেওঁৰ ছেক্ৰেটাৰীৰ জৰিয়তে, টুইংগালেং মুইভাৰ ছেক্ৰেটাৰীৰ জৰিয়তে আৰু গভৰ্ণমেণ্ট অফ পিপলছ ৰিপাব্লিক অফ নাগালিমৰ হোম ছেক্ৰেটাৰীৰ জৰিয়তে আমি নগা চৰকাৰৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ আমি এখন বিশেষ চিঠি প্ৰেৰণ কৰিছোঁ। চিঠিখনৰ মূল গোটেই কথাটো টুইংগালেং মুইভা প্ৰমুখে সকলোৰে একেই। মই এই চিঠিখনৰ ভিত্তিতেই আজি এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে আমি এই কথাটো ক'ব খুজিছোঁ, তৃতীয় বিয়াণ্ডাবু 1826 চনৰ 24 ফেব্ৰুৱাৰীত সম্পাদিত হৈছিল। তেতিয়াৰ আভা বৰ্তমানৰ ম্যানমাৰ আৰু ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত 11 দফীয়া আছিল এই চুক্তি, আৰু সেই চুক্তিখনৰ 2 নম্বৰ ধাৰাটোতহে কেৱল অসম সম্পৰ্কত উল্লেখ আছিল, বাকীবোৰ ধাৰাত অসম সম্পৰ্কত কোনো কথা উল্লেখ নাই। আৰু সেই ভিত্তিতেই মই পাঠ কৰি দিছোঁ এইটো, যিটো 2 নম্বৰ আৰ্টিকল, সেইটো বৰ গুৰুত্বপূৰ্ণ আৰু সেই সম্পৰ্কতে আমি নগা চৰকাৰ আৰু NSCN IMৰ সৈতে আমি আলোচনা কৰিছোঁ আৰু তেওঁলোকক আমি পত্ৰখন দিছোঁ। এই মূল বিষয়টো এইটো, ট্ৰিটি অফ ইয়াণ্ডাবুৰ আৰ্টিকল নম্বৰ 2, ইট ইজ ক্লিয়াৰলি মেনশ্যন ডেট His Majesty the King of Ava renounces all claims upon and will abstain from all future interference with the Principality of Assam and its dependencies, and also with the contiguous petty states of Kasar and Jaintia. With regards to Manipur, it is stipulated that should Gambhir Singh desire to return to that country, he shall be recognized by the King of Ava as Raja thereof. গতিকে এই আৰ্টিকলটোত এটা কথা স্পষ্ট হৈ গ'ল, আৰ্টিকল ইয়াণ্ডাবু সন্ধিৰ এই 2 আৰ্টিকল মতে অসম, জয়ন্তীয়া আৰু কাছাৰে স্বাধীনতা ঘূৰাই পাইছিল ইয়াণ্ডাবু সন্ধিৰ দিনা। আৰু মণিপুৰ সম্পৰ্কত উল্লেখ আছিল যে ৰজা যদি উভতি আহে, মানে আচলতে পলাই আছিল, আৰু সেইকাৰণে কৈছে যে ৰজা গম্ভীৰ সিংহ আহি যদি নিজকে ৰজা বুলি আকৌ ঘোষণা কৰে, তেতিয়াহ'লে বহুত ব্ৰিটিছ এণ্ড মানে আভাই তেওঁক ৰজা হিচাপে মানি ল'ব। তো এই কথা লিখা আছে। গতিকে এই চুক্তিৰ পিছত ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত প্ৰথমে গুৱাহাটী কিছুদিনৰ কাৰণে, তাৰপিছত শ্বিলঙতে স্থায়ী ৰাজধানী পাতিলে, খাচী আৰু জয়ন্তীয়া হিল দখল কৰি। আৰু এই শ্বিলঙৰ ৰাজধানীৰ পৰাই প্ৰায় 90 বছৰ লাগিছিল সমস্ত মানে হিল টেৰিটৰী অফ নাগালেণ্ড, হিল টেৰিটৰী অফ লুচাই হিলছ, আৰু পিছত সেইখন মিজো বুলি কোৱা হৈছে, আবৰ হিলছ, আপোনাৰ আদি হিলছ, মিচিমি হিলছ ইত্যাদি ধৰণে এই গোটেই মানে অৰুণাচলৰ সকলো মানে পাৰ্বত্য অঞ্চলবোৰ, এই গোটেইবোৰ দখল কৰি ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছ অকুপাইড আছামৰ লগত যোগ কৰি থৈ গৈছে, আৰু ব্ৰিটিছ আছামৰ লগত যোগ কৰি ব্ৰিটিছ ইণ্ডিয়াৰ লগত যোগ কৰি থৈ গৈছে। ডেটছ দ্য ৰিয়েল হিষ্ট্ৰী। গতিকে আমি সেইকাৰণেই টুইংগালেং মুইভা ডাঙৰীয়াক স্পেচিয়েলি আৰু এই নাগালিম চৰকাৰক আমি কৈছোঁ যে আপোনালোকে ইমিডিয়েটলি অন দ্য বেচিছ অফ ট্ৰিটি অফ ইয়াণ্ডাবু 2 নম্বৰ ক্লজ মতে, যিহেতু অসমৰ লগত লগ লগাই থৈ গৈছিল ব্ৰিটিছে এই গোটেই হিল টেৰিটৰীটো, গতিকে অন ডেট বেচিছ ইমিডিয়েটলি আপোনালোকে ইংলেণ্ডৰ চৰকাৰৰ সৈতে
আপোনালোকৰ নাগাৰ স্বাধীনতাৰ বিষয়টো আলোচনা কৰা উচিত আৰু এইটো যদি আপোনালোকে নেতৃত্ব লয় তেতিয়াহ'লে both of the মিজোৰাম মণিপুৰ অসম অৰুণাচল এই সকলোৰ ক্ষেত্ৰতো এটা ৰাস্তা মুকলি হ'ব গতিকে এইটো এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ কথা আৰু এইটো গৃহ সচিব ডাঙৰীয়াই এইটো অত্যন্ত আনন্দিত হৈছে এই প্ৰস্তাৱ সম্পৰ্কীয় চিঠিখন পাই আৰু তেওঁ কালি মোক জনাইছে যে তেওঁলোকৰ চৰকাৰৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰীক ইতিমধ্যে তেওঁ নিজ হাতে এই পত্ৰখন দাখিল কৰিছে আৰু কৈছে যে সোনকালেই নাগালেণ্ড গভৰ্ণমেণ্টৰ লগত আৰু NSCN-IM-ৰ সৈতে মহাসংঘৰ বৈঠক আয়োজন কৰিব আৰু সেইটো আমাক জনাম বুলি কৈছে তাৰিখটো অসমৰ কোনো ট্ৰিটি নাই ইয়াণ্ডাবুত এইটো কথা উল্লেখ নাই মই ক্লিয়াৰলি ক'লো আৰু ভাৰতৰ লগতো অসম যুক্ত হৈ থকাৰ কোনো ৰাজনৈতিক কোনো ট্ৰিটি নাই কোনো বুজা পৰা নাই গতিকে সেই কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ আমাৰ এটা পদক্ষেপ আমি বহুত বছৰ ধৰি চিন্তা কৰাৰ পিছত আমি এই পদক্ষেপ লৈছো গতিকে এতিয়া আমি আশা ৰাখিছো যে NSCN-IM যেহেতু তেওঁলোক যুদ্ধবিৰত আৰু চৰকাৰৰ লগত আলোচনা কৰি আছে আৰু তেওঁলোকে দুখেৰে কৈছে যে চৰকাৰৰ আলোচনাটো অৰ্থহীন হৈ গৈছে তেওঁলোকক মানে দীৰ্ঘকাল ধৰি পিছুৱাই আছে কোনো ধৰণৰ সমাধানৰ এটা স্থায়ী সিদ্ধান্তত অহা নাই আৰু সেই কাৰণেই আমি তেওঁলোকক এই প্ৰস্তাৱটো দিছো আৰু তেওঁলোকে শীঘ্ৰেই এই প্ৰস্তাৱটো বিবেচনা কৰি এই ধৰণে প্ৰচিড কৰিব বুলি আমাক জনাইছে আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ সৈতেও আলোচনা হ'ব আমি তেতিয়া ডিটেইলছ আলোচনালৈ যাম গতিকে আপোনালোকৰ জৰিয়তে আমি অসমৰ জনসাধাৰণক আজি এই মেছেজটো আমি দিলো যে হে অসমৰ খিলঞ্জীয়া জনগণ আপোনালোকে শৌৰ্য বীৰ্য আমাৰ যি ঐতিহ্য মহাবীৰ লাচিত বৰফুকন মূলা গাভৰুৰ যি আদৰ্শ বিদেশী শত্ৰুৰ বিৰুদ্ধে যুঁজি নিজৰ দেশ ৰক্ষা কৰা সেই আদৰ্শৰে আপোনালোক পুনৰ সংগঠিত হওক সাজু হওক যে আমি অনাগত দিনত নিশ্চিতভাৱে আমি এটা নতুন পথৰে যাম